অন্য এটা গুৰুত্বপূৰ্ণ আপডেট আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যিসকলে সমস্যাৰ সন্মুখীন হৈছে কিছুমান যে কৈছে যে কিছুমানে আলোচনাৰ বিষয়টো হ'ল আজি যিসকলে কৈছে যে কিছুমানৰ OTP অহা নাই, যিসকলৰ OTP অহা নাই তেওঁলোকে চিন্তা কৰিব নালাগে। কি হৈছে মানে আপোনালোকৰ যিটো আপোনালোকৰ OTP আপোনালোকৰ অৰুণোদয় 3.0 আপোনালোকৰ যিটো আপোনালোকৰ OTP অহা নাই, সেই OTPটো কিয় অহা নাই আজি সেই বিষয়ে আলোচনা কৰিম। যিটো আপোনালোকৰ এটকা ক্ৰেডিট বেংকত আপোনালোকৰ হোৱা নাই, এতিয়া আপোনালোকে কি কৰিব, এইটো আপোনালোকৰ কিছুমানৰ আপোনালোকৰ মোবাইল নাম্বাৰ গণ্ডগোল হোৱাৰ কাৰণে এইটো সমস্যাই দেখা দিব পাৰে, নাইবা আপোনালোকৰ বেংকৰ চাৰ্ভাৰ কিছুমান প্ৰব্লেম থকাৰ বাবে আপোনালোকে এই 1 টকা ক্ৰেডিট হৈছে যে সেইটো আপোনালোকে পোৱা নাই। এইটো আপোনালোকে চিন্তা কৰিবলগীয়া কাৰণ নাই। এইটো আপোনালোকৰ 17 তাৰিখে যিহেতু আপোনালোকৰ অৰুণোদয় আঁচনি 3.0 আৰু লগতে 2.0 টকা আপোনালোকে 1250 টকাকৈ পাবই। এইটো আপোনালোকৰ মেছেজ কিয় অহা নাই, এইটো আপোনালোকে ভয় খাবলগীয়া কোনো কাৰণ নাই। মেছেজ যিহেতু অহা নাই আপোনালোকৰ বেংকৰ চাৰ্ভাৰ আপোনালোকৰ গণ্ডগোল থকাৰ বাবে অহা নাই। হয়তো আপোনালোকৰ মোবাইল নাম্বাৰটো আপডেট নাই আৰু বা EKYC আপোনালোকে সম্পূৰ্ণ কৰা নাই। যদিহে আপোনালোকৰ বেংক একাউণ্টত মেছেজ অহা নাই বা আপোনালোকৰ এটকা ক্ৰেডিটৰ মেছেজ অহা নাই, তেন্তে আপোনালোকে আপোনালোকৰ ওচৰত বেংকত গৈ পিনি যিটো বেংকত আপোনালোকে লিংক লগাইছিলে বা লিংক কৰি পিনি আপোনালোকে অৰুণোদয় এপ্লাই কৰোঁতে যিটো বেংকত আপোনালোকৰ একাউণ্ট দিয়া আছিলে সেই একাউণ্টত গৈ পিনি আপোনালোকে চেক কৰাব পাৰে। যদিহে EKYC সম্পূৰ্ণ কৰা নাই তেন্তে EKYC কৰক। যদিহে আপোনালোকৰ এটকা আপোনালোকৰ ক্ৰেডিট মেছেজটো এতিয়ালৈকে অহা নাই, আপোনালোকে ভয় খাবলগীয়া কোনো কাৰণ নাই। আপোনালোকৰ ইতিমধ্যে এই আপোনালোকৰ মেছেজটো আপোনালোকৰ অতি সোনকালে আহি যাব আৰু যদিহে অহা নাই তেন্তে আপোনালোকৰ টকাটো আপোনালোকে লাভ কৰিব। যদিহে আপোনালোকৰ মেছেজ অহা নাই তেন্তে আপোনালোকে ভয় কৰিবলগীয়া কাৰণ নাই। যদি আপোনালোকৰ মেছেজ অহা নাই কিবা কাৰণত, তেন্তে আপোনালোকে এবাৰ বেংকত গৈ পিনি যোগাযোগ কৰিব পাৰে আৰু বেংকত গৈ পিনি আপোনালোকে পাছবুক এণ্ট্ৰি কৰাই চাব পাৰে। এণ্ট্ৰি কৰাই চালে আপোনালোকৰ সকলোখিনি তথ্যই পাই যাব। যিসকলে প্ৰশ্ন কৰি আছিলে যে বেংকৰ একাউণ্টত ক্ৰেডিট এটকা আপোনালোকে হোৱা নাই, তেন্তে আপোনালোকে ভয় খাব নালাগে। এতিয়া আপোনালোকৰ 3.0 টকা আপোনালোকৰ সোমাবই। নাম কৰ্তন যদি হৈছে তেতিয়াহ'লে আপোনালোকে নতুনকৈ এপ্লাই কৰিব আৰু যদিহে নাম কৰ্তন হোৱা নাই তেন্তে আপোনালোকে এইকেইটা আপোনালোকে কাম কৰি লওক। আপোনালোকৰ বেংকৰ চাৰ্ভাৰৰ প্ৰব্লেম থকাৰ কাৰণে এই আপোনালোকৰ OTPটো অহা নাই। আপোনালোকে যিহেতু আপোনালোকৰ বহুতো প্ৰশ্ন আপোনালোকৰ মনত উদয় হৈছিলে যে বেলেগৰ একাউণ্টত এটকা ক্ৰেডিট হৈছে, আমাৰ একাউণ্টত কিয় হোৱা নাই, আপোনালোকে ভয় খাব নালাগে। আপোনালোকৰ যদি আপোনালোকৰ তেনেধৰণৰ আপোনালোকৰ নাম কৰ্তন হোৱা নাই অৰুণোদয় আঁচনিত বা আপোনালোকৰ এটকা ক্ৰেডিট হোৱা নাই আপোনালোকৰ বেংকত, তেন্তে আপোনালোকে বেংকত গৈ পিনি যোগাযোগ কৰক। আপোনালোকৰ বেংক পাছবুকটো এণ্ট্ৰি কৰক। EKYC যদি সম্পূৰ্ণ কৰা নাই তেন্তে EKYCটো সম্পূৰ্ণ কৰক। এইকেইটা যদি কাম আপোনালোকে কৰি লয় তেন্তে আপোনালোকৰো বেংকত এটকা ক্ৰেডিটটো দেখাব। এনেকুৱা হ'বই নোৱাৰে যে বেংকত আপোনালোকৰ এটকা ক্ৰেডিট নহয়। যিসকলে অৰুণোদয় লাভ কৰিব তেওঁলোকৰ বেংকত এটকা ক্ৰেডিট আপোনালোকৰ দেখাবই। যদিহে আপোনালোকৰ বেংকত 1 টকা ক্ৰেডিট দেখুওৱা নাই তেন্তে আপোনালোকে ওচৰৰ বেংকত গৈ পিনি যোগাযোগ কৰক আৰু বেংক পাছবুককেইটা এণ্ট্ৰি কৰাই লওক। তেতিয়া আপোনালোকৰ বেংকতো এইকেইটা আপোনালোকৰ দেখিবলৈ পাব এটকা ক্ৰেডিট। যদিহে আপোনালোকৰ ইনফৰমেশ্যনটো ভাল লাগিলে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু যদিহে আপোনালোকৰ বিশেষ কোনো ইয়াৰ উপৰিও আপোনালোকৰ জানিবলগীয়া তথ্য আছে তেন্তে কমেণ্ট যোগে সুধিব পাৰে। এটকা ক্ৰেডিটটো আপোনালোকৰ সকলোৰ বাবে আপোনালোকৰ এটকা ক্ৰেডিটটো হৈছে। ভয় খাবলগীয়া কোনো কাৰণ নাই। যদিহে আপোনাৰ মোবাইলত তেনেধৰণৰ কোনো মেছেজ অহা নাই বা আপোনাৰ নামো কৰ্তন হোৱা নাই তেন্তে আপোনালোকে এবাৰ বেংকত গৈ পিনি আপোনালোকৰ বেংকৰ লগত যোগাযোগ কৰি পিনি একাউণ্ট নম্বৰটো আপোনালোকৰ সঠিক আছে নে চাব পাৰে আৰু নাইবা আপোনালোকৰ EKYC সম্পূৰ্ণ আছে নে সেইটো চাব পাৰে আৰু আপোনালোকৰ বেংক একাউণ্টটো আপোনালোকৰ একবাৰ পাছবুকটো এণ্ট্ৰি কৰাই লওক। আপোনালোকে এইকেইটা কাম কৰি ল'লে আপোনালোকৰ বেংকতো এটকা ক্ৰেডিট হ'ব। ধন্যবাদ।